জয় অসম এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ ওচৰলৈ যিহেতু CSF ফালৰ পৰা হেড কনষ্টেবলৰ নতুনকৈ বহুখিনি পদ মুকলি হৈছে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট কিমানৰ পৰা কিমানলৈকে দিয়া আছে ফুল ডিটেইলছ আপোনালোকে পেমেন্ট কিমান কৰিব লাগিব ফুল ডিটেইলছ এই ভিডিঅ'টো আপোনালোকক জনাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যেহেতু CSF হেড কনষ্টেবল GD ফালৰ পৰা স্পৰ্টছ কোৱাৰ্টাৰ কিছুমান পোষ্ট ওলাইছে তাৰ এটা ৰিক্ৰুটমেন্ট দিছে আপোনালোকে ইয়াত দেখিব পাইছে CSF হেড কনষ্টেবল GD স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট 2025 নটিফিকেশ্যন আউট এপ্লাই অনলাইন ইয়াতে আপোনালোকে এপ্লাই অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব যেটো CSF ফালৰ পৰা পোষ্ট মুকলি হৈছে ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চ CISF এপ্লাই প্ৰসেস আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এপ্লাই লাষ্ট ডেট আছে 30/5/2025 আপোনালোকে 30/5/2025 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব পোষ্ট নেম হৈছে হেড কনষ্টেবল GD স্পৰ্টছ কোৱাৰ্টাৰ এটা স্যালাৰি ডিটেইলছ দিয়া আছে মন্থলি আপোনালোকৰ 25500 টকাৰ পৰা ধৰি 81100 টকালৈকে আপোনাৰ পে লেভেলত 4 লেভেলত আপোনালোক দিব জব লোকেশন আপোনাৰ অল ইন্ডিয়া জব হ'ব আৰু এটো অফিচিয়েল ওয়েবসাইট হৈছে cisfrec.csf.gov.in ইয়াতে গৈ আপোনালোকে অনলাইন কৰি ল'ব পাৰিব এজ লিমিট কিমানৰ পৰা কিমানলৈ দিয়া আছে কেতিয়া লাষ্ট ডেট হ'ব আপোনালোকে গম পালে নিশ্চয় 30 তাৰিখে লাষ্ট ডেট আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই প্ৰসেস কেতিয়াৰ পৰা আৰম্ভ হ'ব সকলো কৈ যাম আপুনি চাই যাব ভিডিঅ'টো ভাল পালে যে এটা লাইক কৰিব ইয়াতে পোষ্ট ইম্পৰ্টেন্ট ডেট হৈছে ইয়াতে এপ্লিকেশন ষ্টাৰ্ট হ'ব 11/5/2025 তাৰিখে যেহেতু এতিয়া আজি 8 তাৰিখ হৈ গ'ল আজি 11/5/2025 তাৰিখে আপোনালোকৰ ষ্টাৰ্ট হৈ যাব এপ্লিকেশন আৰু লাষ্ট ডেট আছে 30/5/2025 ইয়াতে CSF হেড কনষ্টেবল এজ লিমিট দিয়া আছে আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম এজ আপুনি 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে ইয়াত এজ সিলেকশন দিয়া আছে আপুনি যদি SC ST হয় তেনেহলে আপোনাৰ 5 বছৰ এজ সিলেকশন পাব আৰু OBC MOBC কাৰণে আপুনি 3 বছৰ এজ সিলেকশন পাব এটা এপ্লিকেশন ফিস দিয়া আছে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশন ফিস দিব না লাগে অনলাইন যোগে আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিস দিব না লাগে যেটো এটো CSF হেড কনষ্টেবল GD স্পৰ্টছ কোৱাৰ্টাৰ হয় কোৱালিফিকেশ্যন এণ্ড ভ্যাকেন্সি ইয়াতে কোৱালিফিকেশ্যন ভ্যাকেন্সি ডিটেইলছ ইয়াতে আছে পোষ্ট নেম হৈছে হেড কনষ্টেবল ইয়াতে ভ্যাকেন্সি আছে 30টা পোষ্ট আছে আপোনাৰ কোৱালিফিকেশ্যন লাগিব 12 পাস কৰিব লাগিব লগতে আপোনাৰ স্পৰ্টছ সাৰ্টিফিকেট লাগিব আৰু ইয়াতে CSF হেড কনষ্টেবলৰ সিলেকশন প্ৰসেসটো আপোনাৰ দিয়া আছে ট্ৰেল টেষ্ট হ'ব প্ৰফিচিয়েন্সি টেষ্ট হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট PSD আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন হ'ব যদি আপুনি পোষ্টৰ প্ৰতি ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই কৰিবলৈ নাপাহৰিব ইয়াতে মই ডেসক্ৰিপচনত এপ্লাই কৰাৰ লিংক দি দিম আপোনাৰ অফিচিয়েল ওয়েবসাইট লিংক দি দিম তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব যেহেতু যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম